ধন্যবাদ যিবিলাকৰ প্ৰতিশ্ৰুতি মই দিছোঁ মই আখৰে আখৰে পালন কৰিম বুলি মই আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। দাদা নেলি সৰু পথাৰ কনচাৰ্ছিল এতিয়া দালি চিনি আৰু নিমখ 100 টকা দি আপোনালোকে কিনিব লাগে। সেই 2 মাহ 200 টকা যাব। এপ্ৰিল মাহত অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ হ'ব। চিফ মিনিষ্টাৰ হোৱাৰ পিছত তেখেতে কাৰ্বি আংলং এপ্ৰিল মাহত অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ হ'ব। চিফ মিনিষ্টাৰ হোৱাৰ পিছত তেখেতে কাৰ্বি আংলং আহি প্ৰতিশ্ৰুতি দি গৈছে পুনৰ বিজেপি চৰকাৰ অহাৰ পিছত চাউলটো এজনৰ 5 কেজি পাব, 7জন হ'লে 35 কেজি, নিমখ 1 কেজি, দালি 1 কেজি আৰু চিনি 1 কেজি আৰু মিঠাতেল 1 লিটাৰ গোটেই ফ্ৰী পাই যাব। আপোনালোকে চিন্তা কৰিব নালাগে, 1 পইচাও দিব নালাগে, 1 টকাও দিব নালাগে, বিনামূলীয়া আপোনালোকে পাব। চাউলৰ ফ্ৰী আৰু লগতে নিমখ চিনি দালি মিঠাতেল সেই গোটেইখিনি আপোনালোকে ফ্ৰী পাই যাব। গতিকে আপোনালোকে পুনৰ চৰকাৰ গঠন কৰিবৰ কাৰণে সুবিধা দিবনে নিদিব বাইদেউ? দিবনে নিদিব? চব ফ্ৰী পাই যাব, আপোনালোকে চিন্তা কৰিব নালাগে। যিবিলাকৰ প্ৰতিশ্ৰুতি মই দিছোঁ মই আখৰে আখৰে পালন কৰিম বুলি মই আজি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। যেতিয়া স্বাধীনতা সংগ্ৰাম সময় তেখেতে আমাৰ সংগ্ৰামী নেতাও আছে, লগতে আমাৰ আদিবাসীসকলৰ কাৰণে তেখেতে যি কষ্ট কৰিব লাগে বা তেখেতে যিটো নতুন পোহৰ যিটো লৈ অনা আমি সকলোৱে ভগৱান বুলি আমি মানো। বীৰ বিৰচা মুণ্ডা আমি সন্মান কৰোঁ যে আমাৰ জাতিটো যেনে নিজৰ কলা সংস্কৃতিৰ পৰা আৰম্ভ কৰি যে আদিবাসীসকলক কেনেকৈ উন্নতি কৰিব লাগে, শিক্ষা ক্ষেত্ৰত কেনেকৈ আগুৱাই যাব লাগে, এই গোটেইখিনি প্ৰচেষ্টা মেইন নায়কটো আছে ভগৱান আমেৰ। সকলোৱে আমি জানো ভগৱান বীৰ বিৰচা মুণ্ডা তেখেতে স্বাধীনতা সংগ্ৰাম সময়ত তেখেতে এটা সংগ্ৰামী নেতা আছিলে, তেখেতে শ্বহীদ নেতা আছিলে তেখেতে। গতিকে মই সকলো ইয়াৰ উপস্থিত সকলো ৰাইজ ইয়াৰ উপস্থিত থকা সকলো আমাৰ আদিবাসী আইমাতৃসকল আৰু সন্মানীয় ৰাইজসকল সকলোলৈ মোৰ ফালৰ পৰা তোমাৰ কাৰ্যবান জহাৰ জনাই মোৰ চমু ভাষণ ইমানতে সামৰিলোঁ। মই বেলেগ কাৰ্যসূচী আছে মই বিদায় দিও লৈছোঁ। ধন্যবাদ।